আঠুৱা জিন্দাবাদ 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 We want justice. Justice, justice. Athwa Jindabad. Jindabad, jindabad. Athwa Jindabad. Jindabad, jindabad. Jindabad. Athwa Jindabad. Jindabad, jindabad. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. Equal pay. Noga nasta. Ekhon mai lo. আমাক 7 পে প্রদান করো প্রদান করো প্রদান করো আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব সম কামৰ সম অধিকাৰ আমার আমার অধিকার প্রদান করো প্রদান করো আমাক স্কিল পে প্ৰদান কৰক প্রদান করো প্রদান করো আমাক স্কিল পে প্ৰদান কৰক প্রদান করো প্রদান করো সম আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব আমার দাবি আমাৰ যিখিনি দাবী আজি অতি 2006 চনৰ পৰা আমি যিখিনি কৈ আছোঁ, যিহেতু স্থায়ী যিখিনি নিযুক্তি সেইখিনি নিযুক্তি পৰ্যায়ক্ৰমে হোৱা নাই। বয়স উকলি গৈছে, এপ্লাই কৰিব নোৱাৰে তেওঁলোক আছেই, যিহেতু সেই তেওঁলোকক সমকামৰ সম দৰমহা যাতে দি থাকে আৰু পৰ্যায়ক্ৰমে আমি দি থাকিবৰ কাৰণে বাৰম্বাৰ চৰকাৰৰ ওচৰত মেম'ৰেণ্ডাম দি থকা হৈছে, কিন্তু কোনো ধৰণৰ আমি সুফল পোৱা নাই এতিয়ালৈকে। আৰু যি মানে ধৰক ইণ্টাৰভিউ স্থায়ী পদত যিখিনি নিযুক্তি নাই দিয়া, সমকামৰ সম দৰমহা যাতে আমাক দি থাকে সেইখিনি আমি বাৰে বাৰে কৈ আহিছোঁ। আৰু এতিয়াও 7 পে কমিশ্যনত তেওঁ 2021 চনতে চৰকাৰে আমাক এটা আশ্বাস দিছিলে যে যেতিয়ালৈকে চাকৰি নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে আমাক সমকামৰ সম দৰমহা দি থাকিম বুলি কৈছিলে, কিন্তু তেনেধৰণে আজিলৈকে কাৰ্যকৰী হৈ উঠা নাই। সেইকাৰণে আমি আজি 3দিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিন। আৰু আমাৰ যিখিনি পৰ্টেলৰ যিখিনি কাম, আমি যি গ্ৰাছৰুট লেভেলৰ যিখিনি কাম সম্পূৰ্ণভাৱে নিয়াৰিকৈ পালন কৰি থকাৰ পিছতো চৰকাৰে আমাৰ দাবী মানি লোৱা নাই। সেইকাৰণে দ্বিতীয় দিনৰ কাৰ্যসূচী লৈছোঁ। আমি একোৱে নকৰোঁ, আমি পৰ্টেলৰ কাম নকৰোঁ। আৰু যি সুবিধা আমাৰ পৰা 2006 চনৰ পৰা কৰি থকা বাইদেউসকলেও বয়স উকলি গৈছে, কিন্তু কোনো ধৰণৰ সুবিধা পোৱা নাই। যিহেতু আমি যিখিনি সুবিধা পাব লাগে ৰেগুলাৰসকলে যিখিনি পায়, কোনো ধৰণৰ লোন নাপাওঁ আমি, মানে দৰমহাটো সমাহাৰটো নাপাওঁৱেই, মানে সকলো পৰ্যায়ৰ পৰা বঞ্চিত হৈ থাকোঁ। কাৰণ আমি ছুটি ল'বলৈ গ'লে এনেকুৱা এটা কথা কয়, আপোনালোকে NRSM নে ৰেগুলাৰ, সেই কথাটো উত্থাপন কৰে। সেইকাৰণে আমি বহুত দুখেৰে আজি এই কাম আন্দোলন অব্যাহত ৰাখিম। যেতিয়ালৈকে আমাক নিদিয়ে তেতিয়ালৈকে এই আন্দোলন আমি অব্যাহত ৰাখিম।